মই ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছলৈ তোমালোকক স্বাগতম জনাইছো। ইতিমধ্যে আমি ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞান বিভাগৰ দ্বিতীয় অধ্যায় আলোচনা কৰিছিলো। সেইটো পাঠৰ কিছু অংশ ৰৈ গৈছে। সেই ৰৈ যোৱা অংশখিনি আজি আমি আলোচনা কৰিবলৈ ওলাইছো। এইখিনিতে এটা কথা কৈ থব বিচাৰিছো, যদিও মই কোনো প্ৰফেশনেল ইউটিউবাৰ নহয়, এই লকডাউনৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ ঘৰৰ পৰাই অনলাইন ক্লাছৰ ব্যৱস্থা কৰা হৈছে। তোমালোকে এইটো চেনেলৰ যোগেদি ক্লাছ 10ৰ ছ'চিয়েল সায়েন্স আৰু এইচএছ সেকেন্ড ইয়াৰৰ এডুকেশ্যনৰ পাঠসমূহ গ্ৰহণ কৰাৰ কাৰণে সুবিধা লাভ কৰিব পাৰিবা। তাৰ কাৰণে তোমালোকে আমাৰ এই চেনেলটো অৰ্থাৎ ষ্টুডেন্টস গাইড নামৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা। তাৰ কাৰণে তোমালোকে অৰ্থাৎ যাৰ দ্বাৰা সদায় আপলোড কৰা ভিডিঅ'সমূহ ক্লাছসমূহ তোমালোকে সহজতেই লাভ কৰিব পাৰিবা। ধন্যবাদ। আজি আমি ক্লাছলৈ আগবাঢ়িছো। যোৱা ক্লাছত মই আলোচনা কৰিছিলো আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আছিল। তো এই পাঠটো আমি কিছুমান বিষয় আলোচনা কৰা হৈছিল। তাত একেবাৰে শেষত আমি আলোচনা কৰিছিলো ৰাষ্ট্ৰসংঘৰ অংগসমূহ। আমি ইতিমধ্যে পাইছো ৰাষ্ট্ৰসংঘৰ অংগ প্ৰধানকৈ 6টা। সেই 6টা সম্পৰ্কে আলোচনা কৰা হৈছে। তাৰ পিছত আমি আজি আলোচনা কৰিব লাগিব ৰাষ্ট্ৰসংঘৰ সেই প্ৰধান 6টা অংগৰ উপৰিও কিছুমান আৰু অন্যান্য গোট আছে। সেই গোটসমূহক অভিকৰণ বুলি কোৱা হয়। অভিকৰণ বুলি কয়, অৰ্থাৎ তাক এজেন্সি বুলিও কোৱা হয়। তো এই এটা গোট আছে, সেই গোটবিলাক অভিকৰণ বুলি কয়, অৰ্থাৎ ইংৰাজীত এজেন্সি বুলিও কোৱা হয়। এই অভিকৰণ সম্পৰ্কে আমি আলোচনা কৰিম। তেনেকুৱা বহুত কেইটা অভিকৰণ আছে। তাৰে ভিতৰত ধৰি লোৱা ILO, তাৰ পিছত আছে WHO, তাৰ পিছত IMF, তাৰ পিছত আছে FAO, তাৰ পিছত আছে UNESCO, তাৰ পিছত আছে UNICEF, UNDP, UNHRC। এই কেইটা সম্পৰ্কে আমি জানিব লাগিব। ইয়াত বিশেষকৈ বুজি পাব লগা একো কথা নাই। ইয়াত তোমালোকে এই প্ৰত্যেকটো শৰ্ট ফৰ্মৰ ফুল ফৰ্মটো, এই এব্ৰিভিয়েচন কেইটাৰ ফুল ফৰ্মটো তোমালোকে জানিব লাগিব। সেইটো মই বৰ্ডত সম্পূৰ্ণকৈ লিখা নাই, মাত্ৰ কৈ দি আছো। সেইখিনি তোমালোকে মনোযোগ সহকাৰে শুনিবা। যেনে ইয়াত আছে ILO, I for ইন্টাৰনেশ্যনেল, L for লেবাৰ, O for অৰ্গেনাইজেশ্যন, অৰ্থাৎ বিশ্ব শ্ৰমিক সংস্থা, ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, ওয়ার্ল্ড হেলথ অর্গানাইজেশন অর্থাৎ বিশ্ব স্বাস্থ্য সংস্থা, ইন্টারন্যাশনাল মনিটারি ফান্ড, তাৰপিছত আছে ফুড এন্ড এগ্রিকালচার অর্গানাইজেশন, তাৰপিছত আছে এই প্ৰত্যেকটো চাবা এই চাৰিওটাৰে প্ৰথম দুটা লেটাৰ কমন আছে, অৰ্থাৎ প্ৰত্যেকটোৰ ক্ষেত্ৰত সেই দুটাৰ ফুল ফৰ্ম একেই হ'ব। ইউনাইটেড নেশনস, United Nations Educational, Scientific and Cultural Organization, তাৰপিছত আছে United Nations International Children's Emergency Fund, তাৰপিছত আছে United Nations Development Program, তাৰপিছত আছে United Nations Human Rights Commission। এই কেইটা হৈছে তাৰ সংক্ষিপ্ত ৰূপৰ
সম্পূৰ্ণ ৰূপ এইকেইটাৰ অসমীয়া এনেকুৱা হ'ব ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন আন্তৰ্জাতিক শ্ৰমিক সংস্থা এটো ওয়ার্ল্ড হেলথ অর্গানাইজেশন আন্তর্জাতিক মানে আন্তর্জাতিক নহয় এটো বিশ্ব হ'ব ওয়ার্ল্ড হেলথ অর্গানাইজেশন বিশ্ব স্বাস্থ্য সংস্থা ইন্টারন্যাশনাল মনিটারি ফান্ড আন্তর্জাতিক মুদ্রা নিধি ফুড এন্ড এগ্রিকালচার অর্গানাইজেশন খাদ্য আৰু কৃষি সংস্থা ইউনাইটেড নেশনস এডুকেশনাল সায়েন্টিফিক এন্ড কালচারাল অর্গানাইজেশন ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা ইউনাইটেড নেশনস ইন্টাৰনেশ্যনেল চিলড্ৰেনছ ইমাৰ্জেন্সি ফান্ড ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক শিশু অৰ্থাৎ জৰুৰীকালীন শিশু কল্যাণ নিধি তাৰপিছত আছে ইউনাইটেড নেশনস ডেভেলপমেন্ট প্ৰগ্ৰাম ৰাষ্ট্ৰসংঘৰ উন্নয়নমূলক আঁচনি ইউনাইটেড নেশনস হিউম্যান ৰাইটস কমিশন ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ এনেকুৱা ধৰণৰ হৈছে ইয়াৰ সম্পূৰ্ণ নাম আৰু অসমীয়াত তাৰ অৰ্থ এতিয়া এই পাঠটোৰ আমাৰ যেটো মূল টপিক ৰাষ্ট্ৰসংঘ ইয়াৰো কিন্তু ফুল ফৰ্ম কেতিয়াবা খুদে এটো হৈছে ইউএনও অৰ্থাৎ ইউনাইটেড নেশনস অৰ্গানাইজেশন মানে ৰাষ্ট্ৰসংঘ ইউনাইটেড নেশনস অর্গানাইজেশন এইটোৰ সম্পূৰ্ণ নাম এইখিনি বুজি পালা অভিকৰণ সম্পৰ্কে আমি জানিলো এতিয়া ইয়াৰ পিছতে আমি আলোচনা কৰিব লাগিব যে ৰাষ্ট্ৰসংঘ আৰু বিশ্ব শান্তি ৰাষ্ট্ৰসংঘ আৰু বিশ্ব শান্তি সম্পৰ্কে আলোচনা কৰিব লাগিব এতিয়া বিশ্ব শান্তি বুজি পাইছে বিশ্বত শান্তি স্থাপন কৰা এইটোইটো ৰাষ্ট্ৰসংঘৰ প্ৰধান লক্ষ্য উদ্দেশ্য আছিল এতিয়া আমাক প্ৰশ্ন খুদিব পাৰে যে বিশ্বত শান্তি স্থাপনৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা ৰাষ্ট্ৰসংঘই কেনে ধৰণে ভূমিকা গ্ৰহণ কৰিছে বিশ্বত শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে এতিয়া আমি এই সম্পৰ্কে বহুলভাৱে আলোচনা কৰিব লাগিব যেহেতু 1939 পিছত আজিলৈকে তৃতীয়বাৰৰ বাবে বিশ্বযুদ্ধৰ সৃষ্টি হোৱা নাই গতিকে ৰাষ্ট্ৰসংঘ আজিলৈকে সফল হৈ আছে আৰু এই সফলতাৰ আঁৰত কিছুমান ব্যৱস্থা আছে ৰাষ্ট্ৰসংঘই মাজে সময়ে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ কাৰণে আজিলৈকে কোনো ধৰণৰ নতুনকৈ বিশ্বযুদ্ধৰ সূচনা হোৱা নাই এতিয়া কি কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সম্পৰ্কে আমি আলোচনা কৰিব লাগিব প্ৰথম কথা হল 1952 চনত নিৰস্ত্ৰীকৰণ আয়োগ হৈছিল 2 নম্বৰ 1963 আণবিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধকৰণ চুক্তি মই শৰ্টকৈ লিখিছো কিন্তু কৈ গৈ আছো আণবিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধকৰণ চুক্তি 3 নম্বৰ 1967 চনত বহি মহাকাশ চুক্তি 4 নম্বৰ 1968 চনত পাৰমাণবিক অস্ত্ৰৰ সংকোচন চুক্তি 5 নম্বৰ 1971 সমুদ্ৰতলী
সমুদ্ৰতলী নিয়ন্ত্ৰণ চুক্তি। 6 নম্বৰ 1972 চনত SALT I, 1979 SALT II, 1991 START I, ইয়াৰ পিছত 9 নম্বৰ 1993 START II, 10 নম্বৰ 1996 CTBT। এতিয়া লক্ষ্য কৰিবা আমাৰ মূল বিষয়টো হৈছে যে বিশ্বত শান্তি স্থাপনৰ কাৰণে ৰাষ্ট্ৰসংঘৰ ভূমিকা কেনে ধৰণৰ আছিল বা আজিলৈকে ৰাষ্ট্ৰসংঘই কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিছে সেই সম্পৰ্কে আমি আলোচনা কৰি আছো। ৰাষ্ট্ৰসংঘই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এইটোৰ দ্বাৰা আমি বুজিব পাৰি যে আজিলৈকে বিশ্বত বিশ্বযুদ্ধৰ সূচনা হোৱা নাই আৰু কিয় হোৱা নাই তাৰ কাৰণে ৰাষ্ট্ৰসংঘই এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰথমতে 1952 চনত নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰিছিল ৰাষ্ট্ৰসংঘই। নিৰস্ত্ৰী তাৰ মানে অস্ত্ৰ শস্ত্ৰৰ বিপৰীত হৈছে নিৰস্ত্ৰ। তাৰ মানে ৰাষ্ট্ৰসমূহে অস্ত্ৰ শস্ত্ৰৰ ব্যৱহাৰ নকৰিব। ইহঁত ৰাষ্ট্ৰসমূহৰ ওচৰত অস্ত্ৰ শস্ত্ৰ থাকিলেও সেইবিলাক প্ৰয়োগ নকৰে, তাকো ভয় ভাবুকি নেদেখুৱায়। এইটোৰ আয়োগ গঠন কৰা হৈছিল। 2 নম্বৰ 1963 চনত কি হৈছিল আণৱিক অস্ত্ৰ বিস্ফোৰণ নিষিদ্ধকৰণ চুক্তি, অৰ্থাৎ যিখিনি বোমা বাৰুদ থাকে সেইবিলাক বিস্ফোৰণ নকৰে, তাৰমানে ব্যৱহাৰ নকৰে, নুফুটায়। ফুটালেতো মানুহ ধ্বংস হ'ব। সেইকাৰণে এইটো এটা চুক্তি কৰা হৈছিল যে যিসমূহ ৰাষ্ট্ৰৰ হাতত আণৱিক অস্ত্ৰ শস্ত্ৰ আছে সেইবিলাক কোনো ধৰণৰ বিস্ফোৰণ নকৰিব আৰু তাত ৰাষ্ট্ৰসমূহে স্বাক্ষৰ কৰিছিল। 1967 চনত বহি মহাকাশ চুক্তি হৈছিল, অৰ্থাৎ মহাকাশেৰেও যাতে ইখন ৰাষ্ট্ৰই সিখন ৰাষ্ট্ৰক আক্ৰমণ নকৰে তাৰ কাৰণে এটা চুক্তি হৈছিল। 1968ত পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি। সংকোচন মানে কমাই অনা। ৰাষ্ট্ৰসমূহে যি পৰিমাণে পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰবিলাক বোমা বাৰুদবিলাক বৃদ্ধি কৰিব তেনেকৈ কৰিব নোৱাৰিব। ইচ্ছা কৰিলেই যে এখন ৰাষ্ট্ৰই হাজাৰ হাজাৰ বোমা বাৰুদ বনাই পেলাব তেনেকুৱা কৰিব নোৱাৰিব। এইটো সংকোচন কৰা হৈছে। তাৰ পিছত হৈছে 1971ত সমুদ্ৰতলী নিয়ন্ত্ৰণ চুক্তি কৰা হৈছিল। তাৰ মানে এখন ৰাষ্ট্ৰই যাতে সাগৰ মহাসাগৰেৰে সমুদ্ৰৰে যাতে আন এখন ৰাষ্ট্ৰক আক্ৰমণ নকৰে তাৰ কাৰণে চুক্তি কৰা হৈছিল। অলপ মই স্পীডত ক'ব লাগিব নহলে ক্লাছবিলাক বহুত দীঘলীয়া হৈ যায়, অসুবিধা হয়। 1972ত SALT I কৰা হৈছিল, 79ত SALT II কৰা হৈছিল, 91ত START I। এইবিলাকৰ সম্পূৰ্ণ নাম আছে, ইমান বেছি জনাৰ প্ৰয়োজন নাই, মাত্ৰ চুক্তি কেইটাৰ নাম তোমালোকে মনত ৰাখিবা। 93ত START II কৰা হৈছিল আৰু 1996ত CTBT নামৰ এটা চুক্তি কৰা হৈছিল, অৰ্থাৎ কম্প্ৰিহেনসিভ টেষ্ট বেন ট্ৰিটি। ইয়াৰ অৰ্থ হৈছে যে পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰবিলাক পৰীক্ষা নিষিদ্ধকৰণ চুক্তি। যে এখন ৰাষ্ট্ৰই এখন পাৰমাণৱিক অস্ত্ৰ বনাইছে সেইটো যে পৰীক্ষা কৰিব যে এইটো সফল হ'ব নে নহ'ব সেইটো নিষিদ্ধ কৰা হৈছে। কোনো ৰাষ্ট্ৰ এনেকৈ যধে মধে অস্ত্ৰ শস্ত্ৰবিলাক ফুটাই বা ব্যৱহাৰ কৰি পৰীক্ষা কৰিব নোৱাৰিব। এইখিনি হৈছে ৰাষ্ট্ৰসংঘৰ ভূমিকা। আজিলৈকে যে বিশ্বযুদ্ধ হোৱা নাই তাৰ অন্তৰালত এইখিনি চুক্তি নিহিত হৈ আছে। মই ভাবো ভালকৈ বুজি পাইছা। ইয়াৰ পিছত আমি আলোচনা কৰিব লাগিব ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ।
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ। এতিয়া মানৱ অধিকাৰ কাক কয় আৰু আয়োগ কাক কয় এই দুটা কথা বুজি পাব লাগিব। মানৱ অধিকাৰ কাক কয়? প্ৰত্যেকজন মানুহে সুস্থভাৱে সভ্যভাৱে জীয়াই থকাৰ কাৰণে কোনো ধৰণৰ অসুবিধা নোপোৱাকৈ জীয়াই থকাৰ কাৰণে যিখিনি সুবিধাৰ প্ৰয়োজন হয়, যিখিনি অধিকাৰৰ প্ৰয়োজন হয়, সেইখিনি অধিকাৰে হৈছে মানৱ অধিকাৰ। এজন মানুহ সভ্য সমাজত সুস্থভাৱে নিজৰ প্ৰয়োজনখিনি সহজভাৱে পূৰণ কৰিব পৰাকৈ তাৰ যিখিনি অধিকাৰ থাকে সেই অধিকাৰখিনি মানৱ অধিকাৰ বুলি কোৱা হয়। আয়োগ মানে হৈছে এটা কমিটিৰ নিচিনা, সেইটোৱেই কথা। তো এই ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ সম্পৰ্কে আমি আলোচনা কৰিব লাগিব। ইয়াৰ প্ৰতিষ্ঠা হৈছিল 1946 16 ফেব্ৰুৱাৰী তাৰিখে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ 1946 16 ফেব্ৰুৱাৰী তাৰিখে ইয়াক স্থাপন কৰা হৈছিল। আৰু আৰম্ভণিৰ সময়ত ইয়াৰ সদস্যসকল আছিল এনেকুৱা। আৰম্ভণিৰ সময়ত ইয়াৰ সদস্যৰ সংখ্যা আছিল 18 জন। তাৰ পিছত কি হ'ল, 1962 চনত গৈ হ'ল এইটো 21 জন, আৰু 1990 চনত গৈ হ'ল ই 53 জন। এই সদস্যসমূহৰ কথা মনত ৰাখিব লাগিব যে 1946 অৰ্থাৎ আৰম্ভণিৰ সময়ত ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰ আয়োগৰ সদস্য সংখ্যা আছিল 18 পৰা 21 লৈ বৃদ্ধি হৈছে 1962, 21 পৰা 53 লৈ বৃদ্ধি হৈছে 1990 চনত। আৰু এই প্ৰতিগৰাকী সদস্যৰ সংখ্যা এই প্ৰত্যেকজন সদস্যৰ কাৰ্যকাল 3 বছৰ। প্ৰত্যেকৰে কাৰ্যকাল হৈছে 3 বছৰ। এই কথাটো আমি মনত ৰাখিব লাগিব। ইয়াৰ পিছত আমি আহিব লাগিব 1948 10 ডিসেম্বৰ তাৰিখ। এইটো তাৰিখে কি হৈছিল, এই ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে এটা ঘোষণা পত্ৰ জাৰি কৰিছিল যে প্ৰত্যেকখন ৰাষ্ট্ৰৰ জনসাধাৰণে নাগৰিকসকলে কি কি ধৰণৰ সুবিধা লাভ কৰিব, মানৱ অধিকাৰৰ সম্পৰ্কে কি কি ধৰণৰ অধিকাৰ লাভ কৰিব, সেই বিষয়ে এটা ঘোষণা পত্ৰ জাৰি কৰিছিল। তাক কোৱা হয় মানৱ অধিকাৰ ঘোষণা পত্ৰ। এই মানৱ অধিকাৰ ঘোষণা পত্ৰটো জাৰি কৰা হৈছিল 1948 10 ডিসেম্বৰ তাৰিখে। আৰু তেতিয়াৰ পৰাই প্ৰত্যেক বছৰে বছৰে 10 ডিসেম্বৰ তাৰিখটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। তাৰিখটো হৈছে 10 ডিসেম্বৰ। প্ৰশ্ন কৰে যে মানৱ অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? আনসাৰ 10 ডিসেম্বৰ। মানৱ অধিকাৰ দিৱসটো কেতিয়াৰ পৰা পালন কৰা হৈ আছে, অৰ্থাৎ কেতিয়াৰ পৰা আৰম্ভ হৈছে, সেইটো হৈছে 1948। এতিয়া কথা হ'ল যে আমি গম পালো ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে এইখিনি কাম কৰিলে। এতিয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এটা কাম কৰিছিল। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মাজতে চিন্তা চৰ্চা কৰিলে যে গোটেই বিশ্বব্যাপী ৰাষ্ট্ৰসংঘৰ যি মানৱ অধিকাৰ আয়োগ আছে সেইটোৰ দ্বাৰা প্ৰত্যেকটো সদস্য ৰাষ্ট্ৰৰ কাম কাজসমূহ সুস্থভাৱে চলাই লোৱাত অসুবিধা হয়। তাৰ কাৰণে কি কৰা উচিত, প্ৰত্যেকখন ৰাষ্ট্ৰতে এটা এটা মানৱ অধিকাৰ আয়োগ গঠন কৰা উচিত, অৰ্থাৎ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰিব লাগে বুলি পৰামৰ্শ দিয়া আৰম্ভ কৰিলে। আৰু সেইটো 1966 চনত প্ৰথমতে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই। যে কি প্ৰস্তাৱ গ্ৰহণ কৰিছিল, যে প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰতে মানৱ অধিকাৰ আয়োগ গঠন কৰিব লাগে। আৰু সেই সম্পৰ্কে এই প্ৰস্তাৱটো 1970 চনত প্ৰত্যেকখন ৰাষ্ট্ৰলৈ প্ৰস্তাৱটো পঠাই দিয়া হৈছিল সিহঁতৰ নিজৰ নিজৰ মতামত গ্ৰহণৰ কাৰণে। আৰু 1993 গৈ এইটো সিদ্ধান্তত উপনীত হৈছিল যে সঁচাই প্ৰত্যেকখন ৰাষ্ট্ৰত এটা এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ আয়োগ গঠন কৰা হ'ব। এইটো ফিক্সড সিদ্ধান্ত হৈ গ'ল। আৰু সেই মৰ্মে গৈ প্ৰত্যেকখন ৰাষ্ট্ৰতে মানৱ অধিকাৰ আয়োগ গঠন কৰা আৰম্ভ কৰিলে।
আৰু ঠিক তেনেকৈ আমাৰ ভাৰতবৰ্ষটো 1993 অক্টোবৰৰ 12 তাৰিখে ভাৰতবৰ্ষৰ যি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আছে সেইটো স্থাপন কৰা হ'ল, গঠন কৰা হ'ল। প্ৰশ্ন আহে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কেতিয়া স্থাপন কৰা হৈছিল, গঠন কৰা হৈছিল? সেইটো হ'ব 1993 12 অক্টোবৰ তাৰিখে। আকৌ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল? এইটো 46 16 ফেব্ৰুৱাৰী তাৰিখে। ইয়াৰ মাজত কিন্তু পাজল নহবা। মেইন হৈছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ, আৰু ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে কি কৰিলে পিছত প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰতে এটা এটা মানৱ অধিকাৰ আয়োগ গঠন কৰিব লাগে। সেইমতে ভাৰততো ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন হ'ল। এইটো 1993 অক্টোবৰৰ 12 তাৰিখে হৈছে। ভাৰতত হোৱাৰ পিছত ভাৰতৰ প্ৰত্যেকখন ৰাজ্যটো হোৱাৰ কাৰণে পোষকতা কৰা হ'ল যে প্ৰত্যেকখন ৰাজ্যতেও ৰাজ্যিক পৰ্যায়ৰ মানৱ অধিকাৰ আয়োগ হ'ব লাগে। সেই সম্পৰ্কেও যুঁজা চলোৱা হ'ল আৰু শেষত গৈ প্ৰত্যেকখন ৰাজ্যতে ৰাজ্যিক পৰ্যায়ৰ মানৱ অধিকাৰ আয়োগ গঠন হ'ল। আৰু ইয়াতে এটা প্ৰশ্ন হয় যে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যত যে মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছে কোনটো আইনৰ নিৰ্দেশত, কোনটো আইন মতে কৰা হৈছে? সেই আইনটোৰ নাম হৈছে মানৱ অধিকাৰ সুৰক্ষা আইন। মানৱ অধিকাৰ সুৰক্ষা আইন 1993 মনত ৰাখিবা। প্ৰশ্ন কৰে ভাৰতবৰ্ষৰ ৰাজ্যিক মানৱ অধিকাৰ আয়োগসমূহ কোনটো আইনৰ পৰামৰ্শ মতে কৰা হৈছে? মানৱ অধিকাৰ সুৰক্ষা আইন লগত 1993 বুলি দিব লাগিব। মানৱ অধিকাৰ সুৰক্ষা আইন 1993 মতে প্ৰত্যেকখন ৰাজ্যত মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছে। এতিয়া আহিছো যে এই যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আমি পালো, অৰ্থাৎ ভাৰতৰ যিটো মানৱ অধিকাৰ আয়োগ, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ যে পালো, ইয়াতে এজন সভাপতি থাকিব আৰু কেইজনমান সদস্য থাকিব। এতিয়া কোন ইয়াৰ সভাপতি হ'ব, কোন কোন ইয়াৰ সদস্য হ'ব সেই সম্পৰ্কে আমি ইয়াত জানিব লাগিব। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন হ'ব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ। কথাটো মন কৰিবা, উচ্চতম ন্যায়ালয় এইটো আকৌ কি? প্ৰত্যেকখন দেশত গোটেই দেশখনৰ কাৰণে এটা আটাইতকৈ ডাঙৰ, আটাইতকৈ মুখ্য হেড এটা কোৰ্ট থাকে, তাক সুপ্ৰিম কোৰ্ট বুলি যে কোৱা হয়। তোমালোক নিশ্চয় শুনা পাইছা। এই সুপ্ৰিম কোৰ্টটো হৈছে উচ্চতম ন্যায়ালয়, আৰু সেই ন্যায়ালয়ৰ এজন প্ৰাক্তন মানে আগৰ মুখ্য ন্যায়াধীশ ইয়াৰ সভাপতি হ'ব। দ্বিতীয় কথা হ'ল সদস্যসকলৰ ভিতৰত এই উচ্চতম ন্যায়ালয়ৰ এজন মুখ্য ন্যায়াধীশ বা প্ৰাক্তন মুখ্য ন্যায়াধীশ যেতিয়া সদস্য বাছনি কৰা হ'ব, তেতিয়া উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হিচাপে কাম কৰি আছে সেই মানুহজনো ইয়াৰ সদস্য হ'ব পাৰিব। আৰু যদি এই মানুহজন নহয় তেতিয়াহ'লে তাৰ আগৰ তাৰমানে প্ৰাক্তন মুখ্য ন্যায়াধীশো ইয়াৰ এজন সদস্য হ'ব পাৰিব। দ্বিতীয় কথা হ'ল উচ্চ ন্যায়ালয়ৰ এজন মুখ্য ন্যায়াধীশ বা প্ৰাক্তন মুখ্য ন্যায়াধীশ ইয়াৰ সদস্য হ'ব। উচ্চ ন্যায়ালয় কি? হাইকোৰ্ট, যিটো প্ৰত্যেকখন ৰাজ্যত বা 2-4খন ৰাজ্য মিলাইও হাইকোৰ্ট থাকে। সেই হাইকোৰ্টৰ এজন মুখ্য ন্যায়াধীশ, চলিত অৱস্থাৰ মুখ্য ন্যায়াধীশ বা আগৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ইয়াৰ সদস্য হ'ব পাৰিব। তাৰ পিছত দুজন ব্যক্তি, এনেকুৱা মানুহ যি দুজন ব্যক্তিৰ মানৱ অধিকাৰ সম্পৰ্কে খুব ভাল জ্ঞান আছে, তেনেকুৱা দুজন ব্যক্তিও ইয়াৰ সদস্য হ'ব পাৰিব। তাৰ লগতে আৰু 2-4জন ব্যক্তি ইয়াৰ সদস্য হ'ব পাৰে। যেনেকৈ ভাৰতবৰ্ষৰ যি সংখ্যালঘু পৰিষদ আছে, সংখ্যালঘু পৰিষদৰ সভাপতিজন ইয়াৰ সদস্য হ'ব পাৰিব। সৰ্বভাৰতীয় পৰ্যায়ৰ মহিলা সমিতিৰ সভাপতিজন ইয়াৰ সদস্য হ'ব পাৰিব। অনুসূচিত জাতি জনজাতিৰ যি পৰিষদ থাকে সেই পৰিষদৰ সভাপতিজন ইয়াৰ সদস্য হ'ব পাৰিব। গতিকে মই এই কথাখিনি ৰিপিট নকৰো, তোমালোক এইখিনি নিশ্চয় বুজি পাইছা। ইয়াৰ পিছত কথা হ'ল
যে প্ৰত্যেকজন সভাপতি প্ৰত্যেকজন সদস্য কোনে নিযুক্তি দিয়ে এইটো এটা প্ৰশ্ন হয় হেতু নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে আৰু কেই বছৰৰ কাৰণে নিযুক্তি দিয়ে 5 বছৰৰ কাৰণে নিযুক্তি দিয়া হয় ইয়াত দুটা শৰ্ট কোৱেশ্চন যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে দিয়ে আৰু কেই বছৰৰ কাৰণে সিহঁতক নিযুক্তি দিয়া হয় অৰ্থাৎ এই সদস্যসকলৰ কাৰ্যকাল কেই বছৰ আনসাৰ হ'ব 5 বছৰ নিশ্চয় বুজি পাইছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে আমি পাঠটোৰ শেষ পৰ্যায়ত গৈ উপস্থিত হৈছো এই যে লেসনটোৰ নাম আছিল আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য বুলি লিখা আছিল ফাৰ্স্ট ক্লাছত মই লিখিছিলো ৰাষ্ট্ৰসংঘ আৰু অন্যান্য তাৰ মানে ৰাষ্ট্ৰসংঘ এটা আন্তৰ্জাতিক সংস্থা এই খালি এইটোই নহয় ইয়াৰ লগত আৰু অন্যান্য কিছুমান আন্তৰ্জাতিক সংস্থা আছে তাৰ বিষয়ে ইয়াতে কিছু কথা উল্লেখ কৰা হৈছে ইমান বেছি জানিব নালাগে মই জাস্ট 2-4টা তেনেকুৱা সংস্থা বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দুই এটা সংস্থাৰ নাম লিখিছো এইখিনি অলপ লক্ষ্য কৰিবা যেনে আইসিসি তাৰ পিছত আছে ফিফা তাৰ পিছত আছে ধৰি লোৱা নেটো তাৰ পিছত আছে সাৰ্ক ইমান বেছি নিলিখো এই 4টা মান চোৱা তোমালোক এইকেইটা সম্পূৰ্ণ নামখিনি চাবা এনেকুৱা ধৰণৰ আইসিসি ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল ফিফা ফেডাৰেশন ইন্টাৰনেশ্যনেল দি ফুটবল এছ'চিয়েশ্যন ফেডাৰেশন ইন্টাৰনেশ্যনেল দি ফুটবল এছ'চিয়েশ্যন নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন তাৰপিছত আছে সাৰ্ক সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন এইকেইটা হৈছে ইয়াৰ সম্পূৰ্ণ নাম এতিয়া তোমালোকক প্ৰশ্ন কৰিব পাৰে যে যিকোনো 3টা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থাৰ নাম লিখা তেতিয়া ৰাষ্ট্ৰসংঘ এটা হ'বই সেইটো আমি গম পাইছো তাৰ লগতে আইসিসি যদি লিখা ফিফা যদি লিখা নেটো সাৰ্ক এইবিলাকো এটা এটা আন্তঃৰাষ্ট্ৰীয় বা আন্তৰ্জাতিক সংস্থা ইয়াৰ লগতে প্ৰশ্ন হয় যে আইসিসিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এটোৰ উত্তৰ হৈছে ডুবাই আইসিসিৰ মুখ্য কাৰ্যালয় ডুবাই ফিফাৰ মুখ্য কাৰ্যালয় জুৰিক তাৰ পিছত নেটোৰ মুখ্য কাৰ্যালয় ব্ৰুসেলছ সাৰ্কৰ মুখ্য কাৰ্যালয় নিশ্চয় তোমালোক জানা এটো কাঠমাণ্ডু নিশ্চয় বুজি পাইছা এই কেইটাও এটা এটা আন্তৰ্জাতিক সংস্থা আইসিসিৰ মুখ্য কাৰ্যালয় ডুবাই ফিফাৰ হৈছে জুৰিক আৰু নেটোৰ হৈছে ব্ৰুসেলছ সাৰ্কৰ হৈছে কাঠমাণ্ডু এইকেইটা হৈছে তাৰ মুখ্য কাৰ্যালয় গতিকে এইখিনিতে আমাৰ এই পাঠটো সমাপ্ত হৈছে বুলি মই ক'ব খুজো যদি দুই এটা সৰু সুৰা কথা ৰৈ গৈছে যদি কাৰোবাৰ কিবা বুজি নোপোৱা আছে তেনেহলে প্ৰত্যেককে কমেন্ট বক্সত কমেন্ট কৰিবা বুলি আশা ৰাখিছো আৰু যথাসম্ভৱ মই সেই প্ৰশ্নৰ উত্তৰসমূহ বা নুবুজা কথাসমূহ আকৌ বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম হয়তো মই কমেন্টছত লিখি দিব পাৰো নহলে যদি ইম্পৰ্টেন্ট কথা বাদ পৰিছে সেইটোৰ ওপৰত আকৌ তোমালোকক ভিডিও বনাই মই বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম গতিকে আশা ৰাখিছো যে প্ৰত্যেককে বুজি পাইছা আৰু ইয়াৰ পিছত সেইটো লেসনৰ প্ৰশ্নৰ উত্তৰসমূহ আমি আলোচনা কৰিম প্ৰত্যেককে সাজু হৈ থাকিবা আৰু এই প্ৰশ্নৰ উত্তৰসমূহ পোৱাৰ কাৰণে তোমালোক চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লাগিব বেল আইকনটো প্ৰেছ কৰি ৰাখিব লাগিব তেতিয়াহে মই প্ৰশ্নৰ উত্তৰসমূহ ভিডিও আকাৰে বনাই দিলে তোমালোকে লাভ কৰিব পাৰিবা গতিকে আজিলৈ ধন্যবাদ